নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ মৰ্মান্তিক খবৰ। চৰিবলৈ দিয়া গৰু আনিবলৈ গৈ দেওশিলা নৈত নিখোজ হ'ল এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটি। কিছু সময় পূৰ্বে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটি। স্ক্ৰীণত আপোনালোকে দেখি আছে এখন বাঁহৰ দলং আচলতে, আৰু এই বাঁহৰ দলংখন এনেদৰে এই অৱস্থা হোৱাৰ বাবে পথাৰলৈ যাওঁতে আচলতে লোকসকল নৈখন পাৰ হ'ব লাগে, সাঁতুৰি তেওঁলোকে আহ যাহ কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু ইয়াৰ ফলতে আজি ছাত্ৰজনৰ অকাল মৃত্যু হ'ল বুলিও আচলতে অভিযোগ উঠিছে। তো এই যি ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰীত, আৰু ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবাৰীৰ নীলচান নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে বৰতাৰীৰ বালাসিৰা পথাৰত গৰু চৰাবলৈ গৈছিল। বিয়লি প্ৰায় 3মান বজাত সেই গৰুটো তেওঁ লৈ আনিব বিচাৰিছিল বা লৈ আনি আছিল তেওঁৰ ঘৰলৈ, কিন্তু এই নৈখন পাৰ হ'ব লাগে। নৈখন পাৰ হওঁতে তেওঁ গৰুৰ নেজত ধৰি লৈছিল আচলতে, আৰু গৰুৰ নেজত ধৰিয়ে নৈখন পাৰ হৈ আছিল। এয়া দেওশিলা নৈ। আৰু তেনে সময়তে যেতিয়া গৰুটো নৈখনৰ মাজভাগ পায়, তেনে সময়তে ছাত্ৰজনৰ হাত গৰুৰ নেজৰ পৰা এৰা যায়। দুৰ্ভাগ্যবশতঃ সেই সময়তে ছাত্ৰজন নৈত ডুব যায়। আৰু গৰুৰ নেজৰ পৰা ছাত্ৰজনৰ হাতখন এৰা যোৱাৰ পিছতে ছাত্ৰজন নৈখনত ডুব গৈ থকা দৃশ্যাংশ দেখি আছিল পাৰতে থকা আন এগৰাকী কিশোৰে। লগে লগে কিশোৰজন নিজে সাঁতুৰিব জানক বা নাজানক, কিন্তু তেওঁ যিহেতু দেখিছিল যে এগৰাকী ছাত্ৰ এনেদৰে পানীত ককবকাই আছে, তো সেইগৰাকী ছাত্ৰক সেই কিশোৰজনে বচাবলৈ তেওঁ লগে লগে নদীত জাপ দিছিল আৰু ছাত্ৰজনক তেওঁ বচাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ বিফল হ'ল। ছাত্ৰজন পিছত নদীৰ পাৰলৈ উঠি আহে, আৰু নৈৰ যি সোঁত, সেই নৈৰ সোঁতে আচলতে নীলচান নামৰ ছাত্ৰজনক ইতিমধ্যে উটুৱাই লৈ যায়। নৈৰ পানীৰ মাজতে সন্ধানহীন হৈ পৰে ছাত্ৰজন। খবৰ দিয়া হয় ধূপধাৰা আৰক্ষীক। ধূপধাৰা আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে প্ৰাথমিক তদন্ত কৰে, মোতায়েন কৰিছে SDRF বাহিনীক, কিন্তু ইতিমধ্যে যিহেতু বিয়লি হৈ আহিছে, সন্ধিয়া নামি আহিছে, তো এনে ক্ষেত্ৰত SDRF বাহিনীয়ে যে এই নৈখনত ছাত্ৰজনৰ সন্ধান চলাব পাৰিব সেয়া অসম্ভৱ কথা। নিশা যিহেতু সন্ধিয়া আন্ধাৰ হৈ আহিছে, তো অহাকালি তেওঁলোকৰ যি অভিযান, সেই অভিযান নিশ্চিতভাৱে কৰিব ৰাতিপুৱাৰ ভাগৰ পৰা। তো এটা অতিকৈ মৰ্মান্তিক ঘটনা সংঘটিত হ'ল ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰীৰ বালাসিৰা পথাৰত। গৰু চৰিবলৈ দিয়া গৰু আনিবলৈ গৈ নৈ পাৰ হৈ থকা অৱস্থাতে নীলচান নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰগৰাকী নৈখনত নিখোজ হয়। তো এই সম্পৰ্কত মন্তব্য আছে, স্থানীয় ৰাইজৰ মন্তব্য আছে, সেই মন্তব্য শুনাইছোঁ। কালামের বেটা নাম হইল নীলচান, বট্টারি। তারপরে আহেরা শুনলাম যে নুরুর বেটায় আর ওই কালামের বেটায়, এই দুজন নুরুর বেটা ওভার খারাই আসাল, ওই কালামের বেটাটা পার হয়ে আইসে। পার হয়ে আইতে গেল দৌড়িয়াতে আসাল, গরু নিঙ্গুর সাইডে দিছে কিবা কারণে এসে দেখে নিঙ্গুরটা এইবার আহেরা সাইড দিছে। সাইড দেওয়াতে এই বাচ্চাটা ডুবে গেছে। ওই নুরুর বেটাটাই দৌড়বার নিগান তো ওই গেদারে এলকাই আসাল, ওই নীলচান এলকাই আসাল। তারপরে ওই যে আবুল বাদশা নুরুর বেটা গরু নিয়ে পার হয়ে আছে। গরু মানে লৈ আহোঁতে নৈৰ সোঁতত উঠি গৈছে। এতিয়া আৰক্ষী আহিছে, দৌৰি বাইছে চিধা পাৰ গৈছে, মানে পোৱা নাই এতিয়ালৈকে, পোৱা নাই। কিমান মান বয়সৰ হ'ব? 15 বছৰ। নানি কাণ লোৱাৰ কৰিলেও 15 বছৰ। পৰি আছে, সোঁতত উঠি গ'ল ছাত্ৰগৰাকী। চলিটা ধানবাড়ি গরু সারবার গেল পাতারত, বট্টারি গরু সারবার গেল আমার বালাহিরা পাতারত। তো পাতার পর আহাতে জানবা গরুটা চলিটা হাত তুলবার না জানে, অকলে আছিল। তো চলিটা মানে গরুর লেজত ধরি পাঠবা খুঁজছিল। তেতান মুঠতে কিবা কারণবশত
আদা নদী আহি হেনা গরুর ইলেকট্রিক ডাল এরা পড়িল হেনা গরুটা উঠি আহিল সি মানে তল গেল পানির তল যাওয়ার পাছত মানে আসিনেতে আর একটা বেলেগ চলি আছিল চলিটা যাই মানে তাক ধরবা খুঁজছিল তো ধরার পাছত চলিটার নামটা কিবা আবুল বাসা চলিটা ধরবা খুঁজছিল ধরার পাছত চলিটার হাফ প্যান্ট পিন্ধা চলি আসিন তার মানে হাফ প্যান্টত যেটা চলি ডুবকাইছিন এই চলিটা সেইটা যেটা চলি বাঁচাবা গেছিন সেই চলিটার হাফ প্যান্টত ধরছে কামটা মারি ধরার পাছত হাফ প্যান্টটা হলকি গেল চলিটা মোটাতে উঠি আহিল মানে আর এটা চলি যে তল গেল এটা তল যাওয়াটা মানে আর গেলি আর কি নাম নীলসান আলী বট্টারি যেতিয়া এই ঘটনাটো সংঘটিছিল আপুনি ইয়াতে আছে ইয়াত নহয় আমি অলপ পাকত আছিলো কিন্তু আমি তো আর গম পাওয়া নাই ইতিমধ্যে আৰক্ষী আহিছে আৰক্ষী খবৰ দিয়া হৈছে আইছে আর কি খবর দিছে আর কি আইছিল এছডিআৰএফ বাহিনী আহিছে নেকি আহা এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে পোৱা নাই